মৰিগাঁও মানুহে মানে যিটো নেগেৰা বজাব পাৰে তেনেকুৱা নেগেৰা আৰু অসমত কতো বজা মানুহে এইটো আমি মৰিগাঁৱৰ কাৰণে গৌৰৱ। আৰু মই পিছফালে এখন বিল আছে, মই বিলখনৰ সন্মুখত আছোঁ। এই বিলখনত যি মাছ পায় সেয়া মাছৰ সমান সোৱাদ আপুনি অসমত আৰু কতো বিচাৰি নাপায়। একদম এইটো গেৰাণ্টেড কথা। নমস্কাৰ। আমাৰ মৰিগঞা ভাষাটোৰ ওপৰত মই ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোকে বহুত বেছি মৰম দিছে আৰু আপোনালোকে বহুত বেছি আদৰি লৈছে ভিডিঅ'টো। তাতে কেইজনমানে কৈছে যে এইটো মৰিগঞা ভাষা নহয়। আমাৰ মৰিগাঁও লোকে কেইজনমানে কৈছে যে এইটো মৰিগঞা ভাষা নহয়, তই মৰিগঞা ভাষা বুলি কিয় কৈছ। এইখিনিতে মই কৈছোঁ মৰিগাঁও চহৰ আৰু মৰিগাঁও চহৰৰ দাঁতিকাষৰীয়া যিসমূহ গাঁও আছে, উন্নত গাঁও, তেওঁলোকে চাগে এই ভাষাটো নকয়। কিন্তু আমি জকাইচুক গাঁৱৰ পৰা বাস কৰোঁ বা আমাৰ গাঁওখন অলপ ভিতৰুৱা গাঁও, বহুতখিনি ভিতৰুৱা গাঁও হয়। গতিকে আমাৰ অঞ্চলত এতিয়াও এই ভাষাটো আছে। গতিকে আজি আপোনালোকক মই আমাৰ মৰিগাঁওখনৰ বিষয়ে কেইটামান বিশেষ কথা ক'ম, যিকেইটা কথা এজন মৰিগাঁও লোক হিচাপে জানিব লাগে, বহুত বেছি প্ৰয়োজন জনাটো। প্ৰথম কথা, আমাৰ মৰিগাঁও জিলাত যি মাছ পায়, স্থানীয় প্ৰজাতিৰ মাছ, সেই মাছৰ সমান সোৱাদ অসমৰ ক'তো নাপায়। আপোনালোকে ইউৰিয়া সাৰ দিয়া ফিচাৰী যি মাছ, সেয়া মাছৰ কথা নধৰিব। কিন্তু আমাৰ স্থানীয়ভাৱে যিসমূহ মাছ ধৰে, আমাৰ বিল, এতিয়া মই পিছফালে এখন বিল আছে, মই বিলখনৰ সন্মুখত আছোঁ। এই বিলখনত যি মাছ পায় সেয়া মাছৰ সমান সোৱাদ আপুনি অসমত আৰু ক'তো বিচাৰি নাপায়। একদম এইটো গেৰাণ্টেড কথা যে মৰিগাঁও লুণীয়া মাটি, মানে নিমখীয়া মাটিত হোৱা যি মাছৰ সোৱাদ, সেই মাছৰ সোৱাদ আৰু ক'তো নাই। ওপৰত কুলিজনীয়ে বিনাই আছে, আপোনালোকে শুনিছে। আৰু আমাৰ মৰিগাঁও জিলাখনৰ প্ৰাকৃতিক যি বিনন্দীয়া, আমাৰ প্ৰাকৃতিক পৰিৱেশ যিমান বিনন্দীয়া, যিমান দেখিবা ধুনীয়া লাগে, সেই ধুনীয়াটোক লৈ আমি গৌৰৱ কৰোঁ যে আমাৰ মৰিগাঁওখনত আপুনি পাহাৰো দেখিব, নদীও দেখিব, আপুনি জলাশয়ো দেখিব, জুৰিও দেখিব, ভৈয়ামো দেখিব, বিভিন্ন জীৱ জন্তুও দেখিব। আৰু তাতকৈও ডাঙৰ কথা, আমাৰ মৰিগাঁও জিলাত কম ঘনত্বত সকলোতকৈ বেছি গড় থকা জেগা আছে, আৰু সেইখন হ'ল পবিতৰা। পবিতৰা নহয় দেই, মৰিগঞা ভাষাত পবিতৰা, কাৰণ মৰিগঞা ভাষাত ৰ ব্যৱহাৰ নহয়, গতিকে পবিতৰা। আৰু পবিতৰা হ'ল এনেকুৱা এটা জেগা য'ত কম ঘনত্বত, মানে কম ঠাইত সকলোতকৈ বেছি গড় আছে। আৰু আমাৰ মৰিগাঁও হিচাপে আমি এটা কথা গৌৰৱ কৰিব পাওঁ, আমাৰ নামঘৰ, আমাৰ মন্দিৰত যি নাগা বজায়, যেতিয়া নামগালি যি নাগা বজায়, সেই নাগা বজোৱা সমান এক্সপাৰ্ট মৰিগাঁও সমান মানুহ অসমত ক'তো নাই। মৰিগাঁও মানুহে মানে যিটো নেগেৰা বজাব পাৰে তেনেকুৱা নেগেৰা আৰু অসমত ক'তো বজা মানুহে, এইটো আমি মৰিগাঁৱৰ কাৰণে গৌৰৱ। আৰু আমাৰ মৰিগাঁৱৰ যিসকল লোক আছে, আপোনালোকে এই কথাটো জানি ল'ব যে আমাৰ নিচিনা নেগেৰা বজোৱা মানুহ, আমি বাৰু নেগেৰা বজাব নাজানো, কিন্তু যিসকল লোকে নেগেৰা বজাব জানে, তেওঁলোকৰ নিচিনা এক্সপাৰ্ট নেগেৰা বজোৱা মানুহ অসমত নাই, বিৰল, মানে অসমত পাবা নোৱাৰি আৰু তেনেকুৱা দেখা পোৱা নাযায়। তাৰপাছত আমাৰ মৰিগাঁও জিলাত মেলা হয়, গোসাঁইউলীয়া মেলা বহাগত, যিটো অসমত ক'তো নহয়। মৰিগাঁও জিলা বুলি কওঁতে এইখিনিতে আকৌ আমি নগাঁও জিলাই আছিলোঁ এসময়ত, যেতিয়া 1989 চনত এখন দুভাগ কৰিলা, তেতিয়া আমাৰ জিলাখনৰ নাম পালে মৰিগাঁও আৰু সিফালে নগাঁও। গতিকে আমি এতিয়া মৰিগাঁৱৰ বাসিন্দা। আৰু নগাঁও জিলাৰ যি পাছফালে মানুহখিনি, মানে পশ্চিম ফালে মানুহখিনি, সেই মানুহখিনিও এতিয়া মই যিটো ভাষা কৈ আছোঁ খালং খুলং তেনেকৈ কয়। আৰু আমাৰ অঞ্চলৰ যিসকল লোক বাহিৰত যায়, আন নালাগে আমেৰিকাতো চাকৰি কৰি থাকিব লাগিলে, কিন্তু সি যদি গাঁৱত আহে এনেকুৱা ভাষাই কয়। আৰু যেতিয়া আমি আপোনালোকৰ সৈতে কথা পাতোঁ, বা যেতিয়া আমি আনুষ্ঠানিকভাৱে কথা পাতোঁ, আৰু যেতিয়া আমি কোনো মঞ্চত কথা ক'ব লগা হয়, বা আপোনালোকৰ সৈতে যেতিয়া ভাৱ বিনিময় কৰিব লগা হয়, তেতিয়া আমাৰ আকৌ কথা কোৱা ষ্টাইলটো এনেকুৱা হৈ যায়, এতিয়া মই যেনেকৈ কৈ আছোঁ। গতিকে আমাৰ মৰিগাঁওখনত বহুত বৈচিত্ৰতা আছে, আৰু এই বৈচিত্ৰতাই আমাক ভাল লাগে, মানে বহুত বেছি বৈচিত্ৰতা দেখা যায় মৰিগাঁওখনত, ভাষাৰ বৈচিত্ৰতা। আৰু এই ভাষাটো যে আপুনি গাঁও সলনি হৈ যোৱাৰ লগতে, এতিয়া মোৰ ঘৰ চৰাইবাহী, আমাৰ ভাষাত ক'বা হ'লে চৰাইবাহী বৰভগীয়াত, চৰাইবাহীৰ বৰভগীয়াত। আৰু আমাৰ ইয়াত যিটো ভাষা কোৱা হয়, সেই ভাষাটো যদি আপুনি আৰু বেলেগ এটা অঞ্চলত যায়, যদি হাবি বৰঙাবাৰীত যায়, তাতো সুৰটো বেলেগ হ'ব আৰু অলপ প্ৰনাউন্সিয়েশ্যন বেলেগ হৈ যায়। আৰু লগতে যদি আপুনি মায়ঙৰ ফালে যায়, সেইফালেও অলপ বেলেগ হৈ যায়। তেতেলীয়া বৰঙাবাৰী বুলি এটা জেগা আছে, তাত যদি যায় তেনেকৈ বেলেগ হৈ যায়। গতিকে বহুত আপোন লাগে, মানে যেতিয়া আমি ভাষাটো কওঁ বহুত বেছি আপোন লাগে। আৰু এটা ভাষা এটা জাতিৰ চিনাকি দিয়কচোন, গতিকে বা এটা অঞ্চলৰ চিনাকি আৰু এটা অঞ্চলৰ সম্পদ, গতিকে কেতিয়াবা কৈ ভাল লাগে। সদায় নকওঁ আপোনালোকৰ আগত, গতিকে আজি কলং। আৰু লগতে আৰু এটা কথা কৈ চাওঁ, আমাৰ মৰিগাঁও জিলাত যি জোনবিল মেলা হয়, সেই জোনবিল মেলা অসম বিখ্যাত, আৰু আমাৰ ইয়াৰ জাগিৰোডত হয়, আপোনালোকে জানেই। আৰু লগতে আমাৰ বাঙিয়া মেলা হয়, বহাগত মেলা হয়, আৰু লগতে আৰু বিভিন্ন ধৰণৰ হয়। আৰু লগতে আমাৰ চৰাইবাহীত কমিটি ভাওনা হয়, ত্ৰিবাৰ্ষিক কমিটি ভাওনা, এইবছৰ হ'ব কমিটি ভাওনা, 3 বছৰ মূৰে মূৰে হয়। যেতিয়া ৰাণী ভিক্টৰিয়া হাতলিগি শাসন গৈছিলে, তেতিয়া ৰাণী ভিক্টৰিয়া সন্মানাৰ্থে বিভিন্ন জেগাত বিভিন্ন অনুষ্ঠান পাতিছিল, আৰু তাৰ ভিতৰত আমাৰ চৰাইবাহীত পাতা কমিটি ভাওনাখনো এখন। গতিকে আমি পাতি আহিছোঁ, আমাৰ উপৰিপুৰুষে পাতি আহিছে, তাৰপিছতে আমি এতিয়া পাতি আছোঁ, আমাৰ পাছৰ পুৰুষেও পাতিব। গতিকে এই
অনুষ্ঠানটো আমাৰ মৰিগাঁও জিলাখনৰ কাৰণে এটা গৌৰৱৰ বিষয়। আপোনালোকে আহিব আৰু ইয়াতে একেলগে আপোনাৰ বহুত কেইখন ভাওনা একেলগে পৰিৱেশন কৰা হয় আৰু আপোনালোকে চাই বহুত বেছি ভাল পাব। গতিকে এয়া আছিল মৰিগাঁও জিলাৰ ভাষা। আৰু দুজন মানে কৈছিলে যে এইটো আমাৰ মৰিগাঁৱৰ ভাষা নহয় নেকি, মই বেয়া পোৱা নাই কথাটোত, কিন্তু মৰিগাঁৱৰ ভাষা হয় বুলি মই শুনিছোঁ বাৰু। আপোনালোকে জনাবচোন মৰিগাঁৱৰ ভাষা হয়নে নহয় বাৰু। ময়ো কনফিউজ, কিন্তু মই কেইবাজন লোককো সুধিলোঁ, কেইবাজন ডাঙৰ ডাঙৰ লোককো সুধিলোঁ আৰু কেইজনমান ভাষাবিদকো সুধিলোঁ যে ভাষাৰ লগত জড়িত, মানে তেওঁলোকে লিখা মেলাৰ লগত জড়িত থাকে, যে আমি যিটো এইটো ভাষা কওঁ এইটো মৰিগাঁৱৰ ভাষা বুলি কয় নে নকয়। তেওঁলোকে একেমুখে স্বীকাৰ কৰিলে যে এইটো মৰিগাঁৱৰ ভাষা হয়। আৰু গতিকে মৰিগাঁৱৰ ভাষা যেতিয়া হয় আপোনালোকৰ আগত চিনাকি কৰাই দি ভাল লাগিলে। আৰু আপুনি যদি মৰিগাঁৱৰ পৰা নহয় বেলেগ অঞ্চলৰ পৰা চাই আছে, আপুনি যদি আমাৰ লগত সেইটো ভাষাত কথা পাতিব বিচাৰে তেতিয়া আমি আপোনাৰ সৈতে সেইটো ভাষাতে কথা পাতিম। আপুনি যদি আমাৰ লগত এতিয়া মই যেনেকৈ পাতি আছে তেনেকৈ যদি পাতিব বিচাৰে তেনেকৈ পাতিম। আপুনি যদি মোক সোধে ভাত খালি না, মই ক'ম খালং। আপুনি যদি মোক সোধে ভাত খালি নে, মই ক'ম খালোঁ। আমি ৰ উচ্চাৰণ কৰিব জানো, নাজানা নহয়, কিন্তু আমাৰ শব্দবোৰত ৰ উচ্চাৰণ নহয় যেতিয়া আমি স্থানীয়ভাৱে কথা পাতোঁ। যেনেকৈ মৰিগাঁও নহয় মৰিগাঁও, চৰাইবাহী নহয় চৰাইবাহী, বৰভগীয়া নহয় বৰভগীয়া, তেনেধৰণৰ কথাবোৰ। কিন্তু যেতিয়া আমি আনুষ্ঠানিকভাৱে কওঁ তেতিয়া কিন্তু ৰ উচ্চাৰণ কৰোঁ আৰু লিখিতত আমি শুদ্ধকৈ লিখোঁ। কিন্তু যেতিয়া আমি কথা পাতিব লগা হয় নিজৰ মানুহবিলাকৰ লগত, কিন্তু আমি বাই ফৰ্চ এই কথা শব্দবোৰ আমি বেলেগ লোকৰ ক্ষেত্ৰত প্ৰয়োগ নকৰোঁ। যিসকল লোকে নেকি এনেকৈ কথা নকয় তেওঁলোকৰ লগত আমি প্ৰয়োগ নকৰোঁ। যোনে কয় এনেকৈ তেওঁলোকৰ লগতে প্ৰয়োগ কৰোঁ। কেনে লাগিল বাৰু আমাৰ ভাষাটো শুনি? অলপ আপোনালোকৰ আগত ক'বলৈ ট্ৰাই কৰিলোঁ। আৰু যদি আপোনালোকে শুনিব বিচাৰে কেতিয়াবা মই আৰু কেইটামান আমাৰ গালি আছে, আমাৰ অঞ্চলৰ কেইটামান একদম বিশেষ মৰম লগা গালি, আৰু সেই গালিকেইটা আপোনালোকক শুনাম। আৰু সেই গালিকেইটাতো একদম এনেকুৱা খাচ শব্দ ব্যৱহাৰ হয়, কোনো শ্লেং নাই, কোনো বেয়া শব্দ নাই, কিন্তু মৰম লগা শব্দ আছে আৰু বহুত মৰম লাগে আমাৰ ভাষাটো। বাকী ভালে থাকিব দিয়ক, আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ। ধন্যবাদ।